মীন ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ জানুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল শিতানটো আমি জানি লওঁ আহক। 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে এই জানুৱাৰী মাহত আপোনালোকে বহু শুভ সংকেত লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কৰ্মস্থানত আপোনালোকৰ সহকৰ্মীৰ লগত মিলন ঘটিব পাৰে আৰু লগতে সহকৰ্মীৰ পৰা ভাল উপদেশ আপোনালোকে লাভ কৰিব। কৰ্ম জীৱনত উন্নতি কৰিব পাৰিব আৰু প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ফল লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। আহক তেনেহ'লে মীন ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ জানুৱাৰী মাহৰ কথা জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মীন ৰাশি জাতক জাতিকাসকলে জানুৱাৰী মাহত ফুৰা চকা কৰোঁতে অলপ সাৱধানতা অৱলম্বন কৰিব। বিশেষকৈ সন্ধ্যাৰ সময়ত আপোনালোকে ফুৰা চকা কৰোঁতে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। নহ'লে আপোনালোকৰ স্বাস্থ্যৰ ক্ষতি হোৱাৰ উপৰিও কিবা ডাঙৰ ঘটনা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে মীন ৰাশি জাতক জাতিকাসকলে ফুৰা চকাৰ ক্ষেত্ৰত অলপ সাৱধানতা এই মাহত অৱলম্বন কৰাটো অত্যন্ত দৰকাৰ। পইচা পাতিৰ ক্ষেত্ৰত এই মাহত আপোনালোকে ইমান অসুবিধা নাপাব। এই মাহত আপোনালোকৰ হাতলৈ পইচা আহিব আৰু কাৰোবাক দি থোৱা পইচাও এই মাহত আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। যিকোনো কামত যদি এইবাৰ পইচা আপোনালোকে বিনিয়োগ কৰিব বিচাৰে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। নতুন কিবা প্ৰতিযোগিতামূলক কামত আপোনালোকে সফলতা অৰ্জন কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কৰ্ম জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ ভয় ভাৱ কিন্তু এই মাহত বৃদ্ধি পাব পাৰে। আপোনালোকৰ ভয় ভাৱ অহাৰ কাৰণে যাতে মানসিক চাপ বৃদ্ধি নাপায় তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব। পৰিয়ালবৰ্গৰ মাজত থাকোঁতে সুখ শান্তি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। আগৰ চলি থকা সমস্যা আপোনালোকে যিমান পাৰে সমাধান কৰি ল'বলৈ চেষ্টা কৰাটো উচিত। যদি সমস্যা সমাধান কৰি ল'ব নোৱাৰে তেনেহ'লে আপোনালোকৰে বহু বেছি ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই মাহটো আপোনালোকে অকণমান সাৱধানেৰে চলিবলৈ চেষ্টা কৰিব। কাৰণ এই মাহত আপোনালোকৰ শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কোনোবাই হঠাৎ আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। সেইকাৰণে আগৰ পৰাই অলপ সংযম হৈ চলিবলৈ চেষ্টা কৰিব। কাৰোকো এই মাহত আপোনালোকে বেয়া বাক্য বা কঠোৰ বাক্য ব্যৱহাৰ নকৰাটো মংগলময়। কাৰোবাক যদি বেয়াকৈ আপোনালোকে কয় বা টানকৈ কয় তেনেহ'লে আপোনালোকৰ নিজৰে মন বেয়া হৈ পৰিব পাৰে বা তেওঁলোকৰ মন দূষিত কৰাটো এই মাহত আপোনালোকৰ কাৰণে উচিত নহয় বুলি ক'ব পৰা যায়। মানুহৰ লগত চলি ফিৰি থাকি আপোনালোকে ভাল পাব আৰু যাৰ ফলত আপোনালোকৰ মনৰ শান্তি বৃদ্ধি পাবলৈ ধৰিব। মন মগজুত বেলেগ কথা আহি পৰিব পাৰে তাৰ প্ৰতিও আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। যদি মন মগজুত বেলেগ কথা আহি পৰে আৰু সেই কথাৰ পৰা যদি বেলেগ পৰিণতি হৈ পৰে তেনেহ'লে আপোনালোকৰ ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। জীৱন সংগীৰ লগত কিবা কথাত অশান্তি হ'লেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। ইয়াৰ পিছতেই ক'ব লাগিব যে মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে অবান্তিক খৰচৰ মাত্ৰা কিন্তু এই মাহত বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ভাগ্যৰ ওপৰত আপোনালোকে এই মাহত ভৰসা নকৰাটোৱেই মংগলময়। নিজৰ কৰ্মত ভৰসা কৰিব তেতিয়া আপোনালোকে আগুৱাই যাব পাৰিব আৰু উন্নতিও কৰিব পাৰিব। আপোনাৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব। অবান্তিক খোৱা বোৱাৰ ক্ষেত্ৰত অলপ বাছি চলিব লাগিব আৰু যধে মধে একো নেখাই খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। জীৱন ভাল কৰিবলৈ হ'লে আপোনালোকে এই মাহতেই কিছু কষ্ট কৰিবলগীয়া হ'ব পাৰে। আপোনালোকে ভৱিষ্যতত কিবা উন্নতি কৰিবলৈ হ'লেও এই মাহত আপোনালোকে কষ্ট কৰিব লাগিব। কৰ্মক্ষেত্ৰতেই হওক বা জীৱনৰ ক্ষেত্ৰতেই হওক। জীৱনত কোনো আধৰুৱা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব পাৰে। এই জানুৱাৰী মাহত আপোনালোকৰ সময় অতি সুন্দৰভাৱে পাৰ হ'ব। কিছু লোকৰ ওচৰ চুবুৰীয়াৰ পৰা সা সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰৰ মানুহৰ স্বাস্থ্যৰ যাতে অৱনতি নঘটে তাৰ প্ৰতি কিছু ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰখাটো দৰকাৰ। কাৰণ হঠাৎ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই সময়খিনি আপোনালোকৰ কিবা এটা শুভ সংকেত অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব বা ঘৰত ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। বহু দিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব। মগজুত চলি থকা কিছুমান কাম আপোনালোকে কৰিব পাৰিব আৰু
পৰিকল্পিত কাম আপোনালোকে কৰিব পাৰিব কিন্তু সেই পৰিকল্পিত কাম কৰোঁতে দুই এবাৰ ভালকৈ ভবা গুণা কৰিব বা চিন্তা চৰ্চা আপোনালোকে নিশ্চয় কৰিব তেতিয়াহে সুন্দৰভাৱে আপোনালোকে সেই কাম সম্পূৰ্ণ কৰি তুলিব পাৰিব আপোনালোকৰ ঘৰৰ সন্মুখত আপোনালোকে নিজৰ পছন্দৰ যিকোনো বস্তু ৰাখিব পাৰিলে ভাল হ'ব বিশেষকৈ মা লক্ষ্মীৰ পছন্দৰ যদি কিবা বস্তু ৰাখিব বিচাৰে পাৰিব ইয়াৰ ফলত মা লক্ষ্মীৰ আগমন হ'ব আপোনালোকৰ ঘৰলৈ আৰু আপোনালোকৰ ঘৰতে এই মা লক্ষ্মীয়ে বাস কৰিব সাজ পোছাক পৰিধান কৰিব পাৰিব আপোনালোকে সুন্দৰভাৱে নতুন সাজ পোছাক কিনাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে নতুন কিছুমান ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব শৈল্য আৰু কৰ্মক্ষেত্ৰত আপোনালোকৰ নতুন যোগাযোগ দেখিবলৈ পোৱা যায় ইয়াৰ বাহিৰেও ঘৰৰ সকলো কাম আপোনালোকে শেষ কৰিব পাৰিব আৰু সেই শেষ কৰাৰ ক্ষেত্ৰত কোনো ঘৰৰ মানুহে সেই কাম আপোনালোকক কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব মামলা মোকদ্দমাৰ ক্ষেত্ৰত আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে ধৈৰ্য বঢ়াই ৰাখিব পাৰিব এই মাহত কাৰণ আপোনালোকৰ বুজা শক্তি সৰ্বাধিক বৃদ্ধি পাব আৰু প্ৰসাৰ ঘটিবলৈ ধৰিব যাৰ ফলত সকলো কৰ্মতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব বা সফলতা কৰাত নিশ্চিত হৈ পৰিব পৰিকল্পিত কিছুমান কাম আৰ্থিকভাৱে আপোনালোকে কাৰোবাৰ পৰা সহায় সহযোগিতাও লাভ কৰিব পাৰিব আত্মীয়ৰ ঘৰত যাওঁতে কৰা সৰু যাত্ৰাত আপোনালোকে অলপ সাৱধান অৱলম্বন কৰিব লাগিব বা সাৱধান আপোনালোকে হ'ব লাগিব এই মাহটো আপোনালোকে আৰাম নকৰি অকমান কষ্ট কৰিবলৈ চেষ্টা কৰিব প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰত এই মাহটো গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব প্ৰেমৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হৈ পৰিব প্ৰেম বিবাহ কৰিব বিচাৰিলে কৰিব পাৰিব আৰু লগতে প্ৰেম বিবাহৰ প্ৰবল যুগ আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে আপোনালোকে একো ভাল কাম কৰিব নোৱাৰিলেও একো কাম আপোনালোকে এই মাহত ক্ষতি কৰাটো উচিত নহয় জীৱনৰ লগত আপোনালোকৰ চলি থকা কিছুমান কাম আপোনালোকৰ এই মাহত লগতে যোৱা দেখিবলৈ পোৱা যাব আপুনি কিবা চাব প্ৰিয় কৰিব বিচাৰিলে সুন্দৰভাৱে পাৰিব মানসিকভাৱে আপোনালোক শক্তিশালী হৈ পৰিব এই মাহত আপোনালোকৰ সোনকালে দীৰ্ঘদিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব বা বেমাৰ আজাৰ যদি দীৰ্ঘদিনৰ পৰা চলি আছিল সেইবোৰ কিছু পৰিমাণে খাম কাটিবলৈ ধৰা দেখিবলৈ পোৱা যাব সুস্থভাৱে আপোনালোকে সকলো কাম কৰি তুলিব পাৰিব পইচা পাতিৰ ক্ষেত্ৰত লেনদেনৰ ক্ষেত্ৰত এই মাহটো একো আপোনালোকৰ অসুবিধা দেখিবলৈ পোৱা নাযায় কুণ্ডলীত আপোনালোকৰ নক্ষত্ৰৰ শুভ প্ৰভাৱ থকাৰ কাৰণে আপোনালোকে কিবা কাম ঘৰত যদি আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব আপোনাৰ সন্তান আপোনাক ঘৰত কিছুমান ক্ষেত্ৰত সহায় সহযোগিতা কৰিব যৌথভাৱে কৰা কিছুমান কামত আপোনালোকে আগুৱাই যাব পাৰিব যৌন আবেদনৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ অসুবিধা বা সমস্যা দেখিবলৈ পোৱা নাযায় সহবিন্দৰ সৈতে কৰ্মক্ষেত্ৰত সহবাস কৰোঁতে আপোনালোকে সুন্দৰভাৱে পাৰিব আৰু কৰ্মক্ষেত্ৰত নতুন পদক্ষেপ লোৱাৰ ফলত আপোনালোকে পুৰস্কৃত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব অপ্ৰয়োজনীয় কথাত আপোনালোকে মন নিদি প্ৰয়োজনীয় কথাত মন দিবলৈ চেষ্টা কৰিব ইয়াৰ আচল কথা হ'ল অপ্ৰয়োজনীয় কথাত আপোনালোক ব্যস্ত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব কিবা এটা কাম কৰাৰ আগত ভালদৰে ভাবি গুণি লোৱাৰ কাৰণে এই মাহটো আপোনালোকৰ খুব সুন্দৰ হ'ব আৰু যাৰ ফলত সমাজত মান সন্মান লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব আপুনি বা আপোনালোকৰ জীৱন লগৰীৰ লগত আপোনালোকৰ বৈবাহিক জীৱনৰ সোৱাদ সুন্দৰভাৱে আপোনালোকে এই মাহত ল'ব পৰা দেখিবলৈ পোৱা যাব মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মাহটো অত্যন্ত মধ্যম বুলি ক'ব পৰা যায় কিছুমান ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'লেও বাকী সময়খিনি আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব মানসিক চাপ কিছু পৰিমাণে দূৰ হ'ব কিন্তু হতাশ ভাৱটো আপোনালোকৰ আহি থাকিব পাৰে মাজে মাজে আপোনালোকৰ কাৰোবাৰ পৰা যদি পইচা পাতি আপোনালোকে ধাৰলৈ লৈছে সেই পইচা পাতি এই মাহত ঘূৰাই দিব পাৰিলে বেছি ভাল হ'ব নহবা আনৰ পৰা আপোনালোকে কথা শুনিবলগীয়া হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আহক এতিয়া জানি লওঁ এই মাহৰ সবিশেষ কথাবোৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব ঘৰৰ মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰতো লক্ষ্য ৰাখিব ধন সম্পত্তিৰ ক্ষেত্ৰত অবান্তিক খৰচৰ মাত্ৰা আছে যদিও আপোনালোকৰ উপাৰ্জনৰ মাত্ৰাও দেখিবলৈ পোৱা যায় সমানে পৰিয়ালবৰ্গৰ লগত সহবাস কৰিব পাৰিব সুন্দৰভাৱে আৰু পৰিয়ালৰ লগত থাকোঁতে সন্মান বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ
প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অত্যন্ত শুভ দেখিবলৈ পোৱা যায়। প্ৰেম বিবাহৰ যোগ আছে। চাকৰি বাকৰিৰ ক্ষেত্ৰত যদি আবেদন কৰিব বিচাৰে কৰিব পাৰিব বা এই মাহত আপোনালোকৰ হাতলৈ কিবা এটা শুভ সংবাদ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বৈবাহিক জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। আগৰ চলি থকা কণ্ডল আপোনালোকৰ দূৰ হৈ পৰাৰ সম্ভাৱনা আছে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ নমস্কাৰ।